বিজনীত দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপ উদ্ধাৰ। চিৰাং জিলাৰ বিজনীৰ বৰলেচা গাঁৱত যোৱা নিশা প্ৰায় 11:45 এজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে দুডাল দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপ। খবৰ অনুসৰি বিজনীৰ বৰলেচা গাঁৱৰ ব্যক্তিজনে তেখেতৰ ঘৰৰ ভিতৰত সাপ প্ৰত্যক্ষ কৰি খবৰ দিয়ে সাপ উদ্ধাৰকাৰী কাছেম ৰেস্কিউৱাৰ নামৰ ব্যক্তিজনক আৰু তেখেতে গৈ ব্যক্তিজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে দুডাল দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপ। উদ্ধাৰ কৰা সাপ দুডালৰ ভিতৰত এডাল দুমুখীয়া প্ৰজাতিৰ আৰু আনহাতে আনডাল বেণ্ডেড ক্ৰেট অৰ্থাৎ মামা ভাগিন প্ৰজাতিৰ বুলি জানিব পৰা গৈছে। তো এই এটা সাপ এইটো আপোনালোকে সকলোৱে চিনি পায়। এইটো হৈছে ইংৰাজীত কৈ আছে বেণ্ডেড ক্ৰেট, আমাৰ অসমীয়াত যাৰ নাম কয় মামা ভাগিন। তো আকৌ কিছুমানে কৈ আছে এইটো শংখনীয়া সাপ। এইটো সাপৰ কিন্তু চাওক, যদি আপোনাক ফেটি সাপে কামুৰিছে আপুনি এণ্টিভেনাম পাব, বা ৰাছেল ভাইপাৰ যদি আপোনাক কামুৰিছে আপুনি ইয়াৰ এণ্টিভেনাম পাব। কিন্তু এই সাপটো যদি কেতিয়াবা কামুৰিছে ইয়াৰ এণ্টিভেনাম এতিয়ালৈকে ওলোৱা নাই। তো এই ধৰণৰ সাপ যদি কেতিয়াবা আপোনালোকৰ ঘৰত সোমায়, যিমান টাইমতে হওক আপোনালোকে এটা ফোন কৰিব। হয়তো আপোনালোকে মোক বহুতে চিনি পায়, মোৰ নাম কাছেম ৰেস্কিউৱাৰ। তো মোৰ ঘৰটো হ'ল জামদহা গেৰুকাবাৰী। তো আপোনালোকে আমাক ফোন কৰিব, ফোন কৰিলে আপোনাৰ ঘৰত আমি যাম, যাই কেনে যিমান ডাঙৰ সাপ হওক এইটো আমি ৰেস্কিউ কৰিম। তো চাওক, দাদাৰ ঘৰত আমি আহিছিলোঁ আজি, এই সাপটো আমি ৰেস্কিউ কৰিলোঁ। চাওক, এইটো বেছি দীঘল হোৱা নাই, ইয়াতকৈ ডাঙৰ হয় সাপটো কিন্তু একচুৱেলি। চাওক, এই ধৰণৰ সাপ যদি কেতিয়াবা আপোনালোকৰ ঘৰত সোমায়, বহুত মানুহ আছে সাপবিলাক মাৰে। আপোনালোকে একচুৱেলি সাপবিলাক মাৰিব নালাগে। সাপৰ পৰা আমাৰ বহুতবিলাক ছেফটি আহে। তো যাৰ কাৰণে সাপবিলাক মাৰিব নালাগে, আপোনালোকে এটা ফোন কৰিব, ফোন কৰিলে আমাক পাই যাব। আমি সাপটো কেনেকৈ ৰেস্কিউ কৰোঁ এইটো চাওক। আকৌ সাপটো ৰিলিজ কৰাৰ পিছত এই সাপটো আমি কি কৰিম, এইটো আমি ফৰেষ্টত লৈ কেনে এইটো আমি ৰিলিজ কৰিম। কাছেম ৰেস্কিউৱাৰ নামৰ সাপ উদ্ধাৰকাৰী বিজনীৰ ব্যক্তিজনে ঘৰত যিকোনো প্ৰজাতিৰ সাপ লক্ষ্য কৰিলে ভয় নাখাবলৈ বা হত্যা নকৰিবলৈ কোৱাৰ লগতে তেখেতক 8638937132 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।